মাহেকৰ পহিলা সপ্তাহটোত মোৰ নিচিনা সুখী মানুহ চাগে কতোৱে নাই। কিন্তু 10-15 তাৰিখৰ পিছত এটা পিঁয়াজ দি 2-3খন চব্জি বনাওঁ। ইমানেই শোচনীয় অৱস্থা হয়। কলিতা খুৰাৰ বাকী দোকানখন আছে যদিও বাকী দিয়া সময়ত পকেট অলমষ্ট খালীয়ে হৈ যায়। সেই হেতুকে এইবাৰ ভাবিছোঁ অলপমান টানি টুনি চলিম। বাৰু যোৱাকালি হাঁহৰ মাংস গোন্ধ পাকঘৰৰ পৰা যোৱাই নাই। আজি তাকে গোন্ধ লৈ লৈ ভাবিলোঁ নিৰামিষকে বনাওঁ। সেই বুলিয়ে দালিখিনি কুকাৰটোত পাতি দিছিলোঁহে, আহিলেই নহয় ৱাৰ্ণিং, অলপমান বেছি খলখলীয়া হওক বুলি পাঠক ছাৰৰ দৰৱ পালি যেনে তেনে ভৰাই বাথৰুমত সোমালোঁ। ধুমুহাজাক কেনি আহি কেনি গ'ল গমেই নাপালোঁ। গা পা ধুই প্ৰথমে অহংকাৰী কুকাৰটো চিটিটো মৰাই ল'লোঁ, কাৰণ ই কেতিয়াও নিজে চিটি নামাৰে। এতিয়া সেৱাভাগ লৈ আকৌ ৰন্ধন প্ৰকৰণ কণ্টিনিউ কৰিব ল'লোঁ। দালিখিনি আজিও জোখতকৈ অলপ বেছি সিজিল, গেলগেলীয়া হ'ল। এতিয়া সেই একেটা এপ্ৰনকে সদায় পিন্ধি পিন্ধি আমনি লাগিলেও তাকে আকৌ পিন্ধি বাকীখিনি বনাবলৈ লৈছোঁ। এহাতে পাতি দিলোঁ মৰম লগা বগী কেৰাহীজনী, আৰু কেৰাহী গৰম হয় মানে পাচলিখিনি কাটি যোগাৰ কৰি লৈছোঁ। মাছ মাংস খাওঁতে খাওঁতে জিকাকেইডাল খতমে কৰিব পৰা নাই। বাৰু কেৰাহী গৰম হোৱাৰ লগে লগে নিৰ্ভেজাল অলপ মিঠাতেল দিছোঁ, লগতে দিছোঁ পাঁচফোৰণ আৰু কেইটামান গোটা জিৰা আৰু পিঁয়াজ 3 ভাগৰ এভাগ, লগতে এটা কেঁচা জলকীয়া আৰু সৰু সৰুকৈ কাটি থৈ দিয়া ৰঙালাও, আলু আৰু জিকাখিনিও ভাজিবলৈ দিছোঁ। আনহাতে বাপেকৰ ফলীয়া কলীয়া কেৰাহীটোও পাতি দিছোঁ। বহুত দিন আগতে কাঁচকল কেইটামান আনিছিলোঁ, থওঁতেচোন পকিয়ে গ'ল। এতিয়া কাঁচকল নে জাহাজী কল ধৰিবই পৰা নাই। সৰু সৰুকৈ কাটি লৈছোঁ আৰু পৰিমাণ মতে নিমখ আৰু হালধি দি সানি লৈছোঁ। আৰু এতিয়া তেল গৰম হোৱাৰ লগে লগে ভাবিছিলোঁ অলপ অলপকৈ ভাজিম, কিন্তু অলপ অলপকৈ ভাজি সময়ৰ অপচয় কৰাতকৈ ভাবিলোঁ গোটেইখিনি একেলগে ভাজি পেলাওঁ। আনহাতে জিকা ৰঙালাও ভাজিখিনিত এতিয়া সময় হৈছে পৰিমাণ মতে নিমখ আৰু হালধি দিয়াৰ। নিমখ হালধি দি ভালকৈ সংমিশ্ৰণ কৰি আকৌ অকণমান সময় ঢাকি সিজিবলৈ দিছোঁ। এতিয়া কাঁচকল ভাজিখিনিত অলপমান পিঁয়াজ আৰু কেঁচা জলকীয়া সৰু সৰুকৈ কাটি 2-3 মিনিটমানৰ কাৰণে ভাজিব দিছোঁ। যিহেতু আজি ৰুমত আদা অলপো নাছিল, সেই হেতুকে নহৰু 3 ফুটামানকৈ থেতেলিয়াই দিছোঁ আৰু ভকভকীয়া অলপমান উতলা গৰম পানী দি সিজিবলৈ দিছোঁ। আনহাতে মোৰ কাঁচকল ভাজিখিনিও হৈ গৈছে। এতিয়া একেটা কেৰাহীতে অলপমান মিঠাতেল আকৌ দিছোঁ আৰু পাঁচফোৰণ, জিৰা আৰু কাটি ৰখা অলপমান পিঁয়াজ, লগতে অলপমান পৰিমাণ মতে হালধি দি গেলগেলীয়া দালিখিনি চম্ভাৰ মাৰি দিলোঁ। জোখতকৈ বেছি অলপ থপথপীয়া হৈছে, সেইটো কাৰণে অকণমান পানী আকৌ এড কৰিছোঁ আৰু ভকভককৈ উতলিবলৈ দিছোঁ। এতিয়া এইফালে মোৰ জিকা আৰু ৰঙালাও ভাজি অলমষ্ট হৈ গৈছে। আনহাতে মোতকৈ ফেন ফলোৱিং বেছি থকা মোৰ জন্মগত পেৰালাইচিছ কুকাৰটোত ভাতকেইটা পাতি দিলোঁ। এতিয়া দালিখিনিত অলপমান নেমু ৰস চেপি দিছোঁ, যিহেতু গৰম বহুত পৰিছে, সেইটো কাৰণে আজি অলপমান টেঙা দালিকে বনালোঁ। আৰু এইয়া পেৰালাইচিছ কুকাৰটো হাতখন দাঙি চিটিটো মৰুৱাই ল'লোঁ। আৰু এইফালে মোৰ টেঙা দালিও ৰেডি হৈ গৈছে। আহক এতিয়া পৰিৱেশন কৰোঁ। এহাতে লৈছোঁ পকা কাঁচকল নে জাহাজী কলৰ ভাজি, কাষতে লৈছোঁ অলপমান জিকা আৰু ৰঙালাও ভাজি, আৰু ভাতৰ ওপৰতে লৈছোঁ থপথপীয়া টেঙা দালি, লগতে লৈছোঁ 2 পিচ লেলপি যোৱা নেমু, লগত অলপমান চাটনি হ'লেতো কথাই নাছিল। পিছে ইমানবোৰ বনাই থাকিবনো ক'ত ধৈৰ্য আছে মোৰ। থালিখন দেখিবলৈ যিমান ধুনীয়া হৈছে, খাবলৈও কিন্তু আল্টিমেট হৈছে, বিশেষকৈ গেলগেলীয়া টেঙা দালিখন। খোৱাটো কিন্তু নেদেখাওঁ আজিও দেই।